যাওক যাওক আমি ড্ৰাংক এণ্ড ড্ৰাইভ যিটো আমি প্ৰায় ৰেগুলাৰ মানে এইটো আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভ হয়। গতিকে আমাৰ সেই হিচাপে ড্ৰাংক এণ্ড ড্ৰাইভটো চলি আছে। আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভটো আমাৰ উদ্দেশ্যটো হ'ল আমি এক্সিডেণ্টটো ছেভ কৰিব লাগে। আমি মানে নলবাৰীৰ পৰা যাতে আমি দুৰ্ঘটনামুক্ত কৰিবৰ কাৰণে আমি এই পদক্ষেপ বা এইটো লৈছোঁ। যিহেতু এইটো আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভ কৰাটো আমাৰ এটা কম্পালচৰি। ৰিচেণ্টলি আমাক নতুনকৈ এতিয়া ইকুইপমেণ্ট অৰ্থাৎ মেচিনবিলাক আজি আমি ৰোড ছেফটিৰ ফালৰ পৰা আমাৰ অনাৰেবল চেয়াৰমেন ছাৰ ডি চি গাৰে এইবিলাক প্ৰভাইড কৰিছে। নতুন তাত 12টামান আৰু আমাৰ আজি নলবাৰী ডিষ্ট্ৰিক্টত প্ৰায় প্ৰত্যেক থানাতে এই অভিযানটো চলি আছে। জিলাতে চলি আছে। এতিয়াৰ পৰা মানে আমাৰ গোটেই থানাতে ব্ৰেথ এনালাইজাৰ বা এনেকুৱা আছে। গতিকে আমি এইটো কিন্তু আৰু জোৰদাৰ দুৰ্ঘটনামুক্ত প্ৰথম উদ্দেশ্য হ'ল দুৰ্ঘটনামুক্ত, যাতে চালকে মানে মাদক দ্ৰব্য সেৱন কৰি গাড়ী নচলায়। সেইটোৱে, কাৰণ মাদক দ্ৰব্য সেৱন কৰি গাড়ী চলালে সেইটো আপোনালোকে গমেই পায় তাৰ পৰা কি ভয়াৱহ হেৰি হ'ব পাৰে। গতিকে সেইটো আমি যাতে হেৰি কৰিব পাৰোঁ, চেক কৰিব পাৰোঁ, সেইটোৱে আমাৰ হেৰি। চালকসকলৰ কিবা আহ্বান থাকিব নেকি ছাৰ? চালকসকলক আমি আহ্বান জনাইছোঁ যাতে আপোনালোকে গাড়ী চলাওঁতে কেতিয়াও মাদক দ্ৰব্য সেৱন কৰি যান বাহন নচলাব। এইখিনি আমাৰ বিনম্ৰভাৱে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ, হাতযোৰ কৰি অনুৰোধ কৰিছোঁ নচলাব, কাৰণ বৃহত্তৰ দুৰ্ঘটনাৰ পৰা হাত সাৰি থকাৰ কাৰণে এইখিনি আপোনালোকে যাতে কৰে। যান বাহন চলালে সুৰাপান কৰি কি ধৰণৰ জৰিমনাৰ সন্মুখীন হ'ব পাৰে? সুৰাপান কৰি যান বাহন মটৰ ভেহিকুল এক্টত 185ত আণ্ডাৰ ছেকশ্যনত ইয়াত 10,000 টকা ফাইন হয়। প্লাছ যিজন চালকে যান বাহন চলায় মানে ধৰক ব্ৰেথ এনালাইজাৰৰ যিটো ডিটেক্ট হয়, তেতিয়া সেই ড্ৰাইভাৰজনৰ ড্ৰাইভিং লাইচেন্সখন সাময়িকভাৱে ছাছপেণ্ড কৰা হয়। এনেকুৱা ধৰণৰ আৰু আমি পালে অলপ সময়ত ডিটেইন কৰা হয়, এইকাৰণে যাতে তেওঁ সম্পূৰ্ণ সুস্থ হ'ব পাৰে।